গুড ইভিনিং। সমৰ্থ পৰ্টেলত এপ্লিকেশ্যনবোৰৰ স্ক্ৰুটনি কৰি থাকোঁতে মোৰ বহুকেইজন ফেকাল্টিয়ে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফৰ্মবিলাক মানে বিচাৰি পাবলৈ অকণমান অসুবিধা হৈছে বুলি ক'লে। তো সেইটো কাৰণে মই এটা ইজি ৱে এটা আপোনালোকক দেখুৱাই দিছোঁ, যাৰ দ্বাৰা আপোনালোকে আপোনালোকৰ ফৰ্মখিনি ইজিলি এটা জেগাত মানে বিচাৰি পাব। তাৰ কাৰণে আপোনালোকে প্ৰথম এডমিশ্যনলৈ গ'ল, এডমিশ্যন ডেছবৰ্ডলৈ যাব। তাৰপিছত আপোনালোকে লেফ্ট ছাইডে গৈ কমপ্লিটেড তালৈ যাব। তাৰপিছত এইখিনি যিখিনি লিষ্ট আছে গোটেই লিষ্টটো আছে ইয়াতে। ধৰি লওক পলিটিকেল ছায়েন্স আছে, কেমেষ্ট্ৰি আছে, ফিজিক্স আছে, গোটেইখিনি খেলি মেলি হৈ আছে। তো ইয়াৰ যিটো এটা টেব আছিলে যে মেজৰ মাইনৰ টেব, তাত আপোনাৰ চাৰ্চ অপশ্যনটো দিছিলে, কিন্তু এতিয়ালৈকে সেই চাৰ্চ অপশ্যনটো কাম নকৰে। মানে চাৰ্চ কৰিলেও ইয়াত আপোনাৰ যি পাৰ্টিকুলাৰ ছাবজেক্টটো ফিল্টাৰ হৈ নাহে। তো সেইটো কাৰণে এতিয়ালৈকে যিহেতু তেওঁলোকে ঠিক কৰি দিয়া নাই, তো আমি এটা চিম্পল ৱে ফ'ল' কৰিব পাৰোঁ। এইখিনি শ্বৰ্ট আউট কৰি ল'বলৈ, ফিল্টাৰ নহ'ব কিন্তু শ্বৰ্ট হৈ যাব আপোনালোকৰ এলফাবেটিকেলি। তাৰ কাৰণে আপোনালোকে জাষ্ট যিটো মেজৰ মাইনৰ বুলি যিটো কলম আছে, কলমটোত মেজৰ মাইনৰ লিখা তাতে আপোনালোকে এটা ক্লিক কৰিব, জাষ্ট এটা লেফ্ট ক্লিক কৰিব। লেফ্ট ক্লিক কৰি দিয়াৰ লগে লগে দেখিব আপোনালোকে যিখিনি ডিপাৰ্টমেণ্ট আছিলে, ধৰি লওক মেজৰ ছাবজেক্ট আছিলে, মেজৰ ছাবজেক্টখিনি এলফাবেটিকেলি এৰেঞ্জ হৈ গ'ল। গোটেই ফৰ্মখিনি এলফাবেটিকেলি এৰেঞ্জ হৈ গ'ল। প্ৰথম এতিয়া আছামিজ আছিলে, তো সেইটো কাৰণে আছামিজটো আছে। আপোনালোকে ইয়াত তললৈ গৈ ইয়াত আপোনালোকে বেলেগ পেজলৈ যাব পাৰে। ধৰি লওক মই 8 নম্বৰ পেজটোত চাওঁ। 8 নম্বৰ পেজত আপোনালোকৰ বুটানী আছে, ধৰি লওক বুটানী আছে, এইখিনি গোটেইখিনি বুটানী আছে। তো এনেকৈ এলফাবেটিকেলি মানে শ্বৰ্ট হৈ যাব। তাৰপিছত ইয়াৰ পৰা কেমেষ্ট্ৰি আৰম্ভ হৈছে এনেকৈ। তো আপোনালোকে এটা পাৰ্টিকুলাৰ এখন পাৰ্টিকুলাৰ ফৰ্ম, ধৰি লওক কেমেষ্ট্ৰি ইয়াৰ পৰা আৰম্ভ হৈছে, আপোনালোকে এখন পাৰ্টিকুলাৰ ফৰ্মৰ পৰা আপোনালোকে স্ক্ৰুটনি কৰিবলৈ হ'ল। স্ক্ৰুটনিত আপোনালোকে ৰাইট ক্লিক কৰিব, অ'পেন ইন নিউ টেব কৰিব। টেপ কৰি আপোনালোকে গোটেই মানে স্ক্ৰুটনিটো কৰি আকৌ ইয়াত ঘূৰি আহিব। তো এনেকৈ এটা এটাকৈ আপোনালোকে কৰি গ'লে হ'ল, স্ক্ৰুটনি কৰি গ'লে হ'ল। তো এইটোৱে আছিলে, এইটো হেল্পফুল হ'ব বুলি মই ভাবিছোঁ আপোনালোকৰ কাৰণে। ধন্যবাদ।